নমস্কাৰ আজি 7 জানুৱাৰী 2024 সানডে চাওঁতে নতুন বছৰৰ এসপ্তাহমান গুচি গ'ল আৰু অহা সপ্তাহটোৰ বাবে মই এতিয়া ৰাশিফললৈ যাম। অহা সপ্তাহটোত মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ মই আগবঢ়াই আছোঁ। প্ৰথমতে টেৰট কাৰ্ড মতে মই মেষ ৰাশিৰ ফলাফল কম। এৰিছ এখন কাৰ্ড হৈছে পেণ্টাকুলছ, আনখন কাৰ্ড হৈছে কাপছ। এই দুখন কাৰ্ড মতে সপ্তাহটো কিছু ব্যস্ততাৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। অৱশ্যে টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত ভাল ফল পাব, কিন্তু সপ্তাহটোৰ মাজভাগত তাৰমানে ৱেডনেছডে এণ্ড থাৰ্ছডে কিছু বিপদত পৰিব পাৰে, সাৱধানে পাৰ কৰক। ওচৰ চুবুৰীয়াই অশান্তি কৰিব পাৰে, সাৱধান থাকক। আৰু ইয়াৰ লগতে বিদ্যাৰ্থীসকলে কিন্তু সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব। তথাপি বিদ্যাৰ্থীসকলে নীল সৰস্বতীৰ কবচ পিন্ধক, নীল সৰস্বতীৰ পূজা পাতল কৰক, সৰস্বতীৰ মন্ত্ৰ মাতক, ভাল ফল আহিব। এই সপ্তাহটোত যিসকলৰ ক্ৰনিক বেমাৰ আজাৰ আছে তেওঁলোকে অকণমান সাৱধানে পাৰ কৰক, নতুবা বেমাৰ আজাৰ বৃদ্ধি পাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হওক। বছৰটোত মংগল গ্ৰহৰ বাবে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে। য়েলো কালাৰৰ কাপোৰ কানি বেছিকৈ ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 4। এতিয়া মই গৈছোঁ টৰাছ মানে বৃষ ৰাশিলৈ। পেজ অফ ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে কিছু বাধা পাব। সপ্তাহটোত বিদ্যাৰ্থীসকলৰ প্ৰথমৰ পৰা শেষ ভাগলৈ বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। ভ্ৰমণ কৰিলে সাৱধান হ'ব। সপ্তাহটোৰ শেষৰ ফালে ভ্ৰমণৰ ক্ষেত্ৰত আপুনি তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধি কেনে ভ্ৰমণত যাতায়াত কৰক, তেতিয়াহে ভাল ফল, নতুবা দুৰ্ঘটনা আদিৰ যোগ দেখুৱাই আছে। বিশেষকৈ টু হুইলাৰ ড্ৰাইভিঙৰ পৰা বিৰত থকাই ভাল হ'ব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। আৰু বৃহস্পতিবাৰে পুৱা আপুনি পাৰিলে অকণমান আতপ চাউল লগত দক্ষিণা, হালধীয়া কাপোৰ কানি দুখীয়াজনক নতুবা ভিখাৰীজনক দান কৰক। আৰু সপ্তাহটোত আপুনি যদি এটা সোণৰ আঙুঠি তৰ্জনীত পিন্ধি ৰাখে ভাল হ'ব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব য়েলো নতুবা গল্ডেন কালাৰ। লাকি নাম্বাৰ হ'ব 6। এতিয়া আহক মিথুন ৰাশিলৈ। ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সপ্তাহটোত বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। এই সপ্তাহটোত আপুনি মনসা দেৱীক স্মৰণ কৰক, মনসা দেৱীৰ পূজা পাতল কৰক, দেৱী ৰক্ষাকালীৰ পূজা পাতল কৰক, ভাল ফল দিব। বাধা বিঘিনি থাকিলেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোত মাজভাগৰ পৰা লাহে লাহে উন্নতি। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। বিদ্যাৰ্থীসকলে একেবাৰে শেষৰ ফালে কিছু শুভ ফল লহিব পাৰে। এই সপ্তাহটোত দুখীয়াজনক দান ধ্যান কৰক। সপ্তাহটোৰ প্ৰথম ভাগত কোনো ধৰণৰ ৰিক্সি কামৰ ফালে আগ নবঢ়িব। বিশেষকৈ নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগ নবঢ়াই ভাল হ'ব। এই সপ্তাহটোৰ শুভ কালাৰ হ'ব গ্ৰীণ, শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, দ্য হেংমেন এণ্ড এজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ আহিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে খৰচা পাতি বৃদ্ধি পাব। আপুনি মাটি বাৰী ক্ৰয় যদি কৰিম বুলি ভাবিছে এই সপ্তাহটো ভাবিব পাৰে, আপুনি কৰিব পাৰিব, আগবাঢ়িব পাৰিব। দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব। যদি আপুনি এটা ষ্টীলৰ আঙুঠি পিন্ধে তেতিয়া ভাল হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সাৱধানে পাৰ কৰক। পাৰিলে শনিবাৰ দিনটো পালন কৰক, ভাল হ'ব। দক্ষিণাকালী দেৱীৰ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। এই সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগবাঢ়িব পাৰে। শুভ কালাৰ হ'ব স্কাই ব্লু, শুভ নাম্বাৰ হ'ব 1। ধন্যবাদ। ইতিমধ্যে আমাৰ হাতত কেইবাখন চিঠি আহি পৰিছে, গতিকে মই প্ৰথমখন চিঠি লৈছোঁ। এইখন চিঠি লিখিছে দুলাল দেৱৰয়। কিৰুয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইমেটৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়, গতিকে মোৰ জানিবলগীয়া কথাষাৰ হ'ল দাম্পত্য কলহ নাইকিয়া কৰাৰ বাবে আৰু ব্যৱসায় বাণিজ্যৰ উন্নতিৰ বাবে কিবা বিধান দিব নেকি? হয়, নতুন বছৰটোৰ আৰম্ভণিতেই ৰবি মংগলৰ যোনটো পজিশ্যন, ৰবি শনিৰ যোনটো পজিশ্যন, বুধ আৰু মংগলৰ যোনটো পৰিৱৰ্তন, গতিকে আপুনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে কিছু প্ৰতিকাৰ কৰিব লাগিব আৰু দাম্পত্য কলহ বৃদ্ধি পাব পাৰে। এই বছৰটোত কিন্তু স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, অশান্তি আদি দেখুৱাই আছে। সন্তানৰ বাবে কিছু অশুভ কাৰক, সন্তানৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। গতিকে আপুনি ব্যৱসায় প্ৰতিষ্ঠানত এটা স্বস্তিক চাইন এড কৰিব পাৰে, ৰাখিব পাৰে।
স্বস্তিক চাইন হিন্দু ধৰ্মৰ স্বস্তিক চাইনটো অতি পবিত্ৰ হিন্দু শাস্ত্ৰ এই সৌভাগ্যৰ কাৰক বুলি মনা হৈছে গণেশৰ প্ৰতীক হিচাপে সকলো দুখৰ ক্ষমা কৰি লক্ষ্মী প্ৰাপ্তি ঘটায় গতিকে দেৱী লক্ষ্মী টকা পইচা অহাৰ বাবে আপুনি স্বস্তিক চাইনটো ঘৰখনত আৰ্ট কৰক আৰু ওম শব্দটো আপুনি ওম চিনটো আপুনি ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত আৰ্ট কৰি ৰাখিব পাৰে যদি তেল সেন্দুৰে আৰ্ট কৰে বেছি ভাল সদায় ধূপ চাকি দেখুৱাব ওমটোক আৰু ব্ৰাহ্মণ মানে জনে যদি আপুনি তেনেকুৱা কৰে যিসকল ব্ৰাহ্মণ তেওঁলোকে যদি ওম শব্দটো ঘৰখনত আৰ্ট কৰি ৰাখে অতি শুভ ফল দিয়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰে প্ৰতীক হৈছে ওম দাম্পত্য সমস্যা দূৰ কৰি সাংসাৰিক শান্তি প্ৰাপ্ত কৰায় গতিকে তেনেকুৱাৰ মাজেৰে যাওক আপুনি ভাল হ'ব ধন্যবাদ এতিয়া মই বেলেগ এজনৰ ওচৰত চিঠি লৈ কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব এখেতে নাম প্ৰকাশত অনিচ্ছুক ডিব্ৰুগড়ৰ পৰা লিখিছে সন্তান প্ৰাপ্তি আৰু সন্তানৰ ভালৰ বাবে এই বছৰটোত কি কৰিব লাগিব হয় আপুনি ছটদেৱীৰ পূজা পাতল কৰিব পাৰে যেতিয়া ছট পূজা আহিব তেতিয়া ছট পূজাত আপুনি অংশগ্ৰহণ কৰক আৰু পাৰিলে এই বছৰটোত ছটদেৱীৰ ফটো এখন আৰু অস্তমিত সূৰ্যৰ এখন ফটো ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত আপুনি ৰাখিব পাৰে সদায় ধূপ চাকি দেখুৱাওক আৰু হাত নোধোৱাকৈ পূজাৰ কোনো সামগ্ৰী নতুবা ধূপ চাকি নেৰাখাব সেইটো মনত ৰাখিব পিঁয়াজ নহৰু পাৰিলে আপুনি ছটদেৱীক যেতিয়া আপুনি ধূপ চাকি দেখাব সেই মুহূৰ্তত আপুনি নাখাব আৰু গা পা ধুই কামটো কৰিব ঘৰখন চাফ চিকুণকৈ ৰাখিব য'ত মূৰ্তি বা ফটোখন প্ৰতিষ্ঠা কৰিব চাফ চিকুণকৈ ৰাখিব ভগৱানৰ প্ৰসাদ দিব পাৰে প্ৰসাদ যিকোনো খাদ্য সামগ্ৰী যাতে চৰাই চিকুটি কীট পতংগই মুখ নলগায় সেয়া লক্ষ্য ৰাখক তেনেকুৱাকৈ যদি আপুনি কৰি যাব পাৰে সন্তানৰ ভাল হয় সন্তানে সকলো দিশতে আগবাঢ়িব পাৰিব আৰু পিতৃ মাতৃয়ে যদি বিশেষকৈ মাতৃয়ে যদি ছটদেৱীৰ পূজা পাতল কৰে অস্তমিত সূৰ্যৰ পূজা পাতল কৰে তেতিয়া কিন্তু সন্তানৰ ভালৰ বাবে ফল দিয়ে ধন্যবাদ মই বেলেগ এখন চিঠি লৈ কিৰিয়াং ডাঙৰীয়া আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান টিভি আদিত কৈছিলে যে এই বছৰটো শনিৰ বছৰ গতিকে কি কৰিব লাগিব শনিৰ পৰা হাত সাৰিবৰ বাবে আমি কি কৰিব পাৰি ধন্যবাদ এখেতে কে গাঙ্গুলী লামডিঙৰ পৰা লিখিছে হয় এই বছৰটো শনিৰ বছৰৰ বাবে ঘোঁৰাৰ ভৰিত কলা ঘোঁৰাটো কলা ঘোঁৰা হ'ব লাগিব এপাত লোহা লগোৱা হয় বহুদিনৰ পাছত ইয়াক পেলাই দিয়া হয় আৰু ই কিন্তু আচলতে এই পেলনীয়া বস্তু হৈ নাথাকে সৌভাগ্যৰ প্ৰতীক হৈ পৰে গতিকে সম্পূৰ্ণ সেই লোহাৰ নালটো আপুনি আনি কেনে আপোনাৰ মেইন ডোৰৰ ওপৰত লগাই ৰাখক মানে শনি গ্ৰহৰ কুপ্ৰভাৱৰ পৰা কুদৃষ্টিৰ পৰা আপোনাক ৰক্ষা কৰিব কোনো ধৰণৰ শনি আপোনাক অনিষ্ট কৰিব নোৱাৰে ফ্ৰাইডেৰ দিনা এটা শুক্ৰবাৰ দিনা ৰেড ৱাইনত লোহাৰ পাত্ৰত সেই বস্তুটো তিয়াই ৰাখিব নেক্সট ডে আপুনি গা পা ধুই গংগা জলেৰে আপুনি ভালদৰে ধুই ল'ব বস্তুটো আৰু মেইন ডোৰৰ ওপৰত আপুনি লগাই ৰাখক শনিবাৰে ধূপ চাকি দেখুৱাওক কোনো ধৰণৰ নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰখনৰ ভিতৰত সোমাই পৰিব নোৱাৰে আৰু আপুনি সদায় ভাল ফলে পাব নীলা নতুবা কলা ৰঙৰ কাপোৰ কানি পিন্ধি সন্ধিয়া কালত আপুনি ধূপ চাকি আগবঢ়াব আপুনি চাব ফল পাব শনি আপোনাক অনিষ্ট কৰিব নোৱাৰে ধন্যবাদ এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ এতিয়া সিংহ ৰাশি নাইট অফ ওৱান্স এণ্ড শ্বৰ্ডছ এই দুখন কাৰ্ড মতে এই সপ্তাহটো আহাৰ গ্ৰহণ কৰোঁতে সাৱধান হওক লগতে কৃষ্ণ মন্দিৰত শৰাইভাগ আগবঢ়াওক শুক্ৰবাৰ শনিবাৰ দিনা কৃষ্ণৰ পূজা পাতল কৰক বাধা বিঘিনিৰ মাজেৰেও ব্যৱসায়ী বাণিজ্যত ফল পাব এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে কোনো ধৰণৰ ৰিক্সি কামত আগ নামাৰিব কিছু অশান্তি আছে দুশ্মন মানে শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে শত্ৰুৰ ফালেদি সাৱধান থাকক এই সপ্তাহটোৰ কেতুৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে শনি বিয়া গতিকে বাধা বিঘিনি লাগিয়ে থাকিব বিদ্যাৰ্থীসকলে অৱশ্যে উত্তম ফল পাব সপ্তাহটোৰ শেষৰ ফালে আপুনি স্কাই ব্লু কালাৰটো ইউজ কৰিব পাৰে শুভ নাম্বাৰ হ'ব 6 ধন্যবাদ এতিয়া আহিছোঁ মই কন্যা ৰাশিলৈ শ্বৰ্ডছ এণ্ড পেজ অফ শ্বৰ্ডছ এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত সপ্তাহটোৰ উন্নতি হ'ব অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল টকা পইচা হাতলৈ আহিব পাৰে পাৰিলে অন্ধ ভিকাৰীক দান ধ্যান কৰক সপ্তাহটোত যিমানখিনি পৰা যায় অন্ধজনক দান ধ্যান কৰক ভাল হ'ব বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব কিন্তু সপ্তাহটোত আঘাত প্ৰাপ্তিৰ যুগ আছে ড্ৰাইভিঙৰ ক্ষেত্ৰত সাৱধান হওক বিদ্যাৰ্থীসকলৰ মধ্যম ফল এই সপ্তাহটোত 9 সংখ্যাটো ভাল আৰু শুভ কালাৰ হ'ব য়েলো কালাৰ সিলভাৰ কালাৰ আদি এতিয়া আহিছোঁ তুলা ৰাশিলৈ দ্য চেৰিয়ট এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে
টকা পইচা আহিলেও খৰচা পাতি বৃদ্ধি হ'ব, নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি নকৰিব, দূৰ ভ্ৰমণ নকৰিব। এই সপ্তাহটোত আপুনি পাৰিলে উত্তৰ দিশ ভ্ৰমণৰ ক্ষেত্ৰত টোটেলি বৰ্জন কৰক, নতুবা বাধা বিঘিনি সমস্যা আহি পৰিব পাৰে। ব্যৱসায় বাণিজ্যত সপ্তাহটোৰ শেষৰ ফালে কিছু অগ্ৰগতি হ'ব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে অফ হোৱাইট কালাৰটো ইউজ কৰক, শুভ নাম্বাৰ হ'ব 9। এতিয়া আহিছোঁ মই স্কৰপিঅ' বৃশ্চিক ৰাশিলৈ। ছৰ্ডছ এণ্ড কাপছ, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মংগলবাৰে দূৰযাত্ৰা নকৰিব, কিছু বাধা আছে, সকলোৰে বাধা পাব, মানে বাধা বিঘিনিৰ মাজেৰে আগবাঢ়িব লাগিব। শত্ৰু বৃদ্ধি, মান সন্মানৰ আঘাত, বিদ্যাৰ্থীসকলৰ অশুভকাৰক দিশ দেখুৱাই আছে। আনফালেদি সিমান বেয়া নহয়, তথাপি সাৱধানেৰে পাৰ কৰাটো উচিত হ'ব। আৰু এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক, বগলা মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। য়েলো কালাৰ, ৰেড কালাৰ দি ইউজ কৰক, শুভ নাম্বাৰ হ'ব 1। ধনু ৰাশি ছেজিটেৰিয়াছ, কাপছ এণ্ড ছৰ্ডছ, এই দুখন কাৰ্ড মতে দুখীয়াক গীতা, অকণমান টকা পইচা, ফ্ৰুটছ, ফল আদি দান কৰক। সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব, ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে, টকা পইচা হাতলৈ আহিব। আপোনাৰ গাত মানে শৰীৰত কিবা অশুভ ফল দিব পাৰে, লগতে স্বাস্থ্য পাতি কিছু অশুভকাৰক। বৃহস্পতিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ বাবে উত্তম ফল। সপ্তাহটোত লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি টকা পইচা হাতলৈ আহিব পাৰে। ধনুৰাশিৰ জাতক জাতিকাসকলে গোল্ডেন কালাৰ ইউজ কৰিব পাৰে, শুভ নাম্বাৰ 2। এতিয়া হওক মকৰ ৰাশি। পেজ অফ পেণ্টাকলছ এণ্ড পেণ্টাকলছ, কেপ্ৰিকৰ্ণ, বিদ্যাৰ্থীসকলে কিছু কষ্ট পাব। নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক। লোহাৰ ব্যৱসায় কৰিলে ভাল ফল পাব। অইন দেশত ব্যৱসায় বাণিজ্যত কিন্তু অশুভ ফল। যদি আপুনি নিবনুৱা, ইণ্টাৰভিউ আদি দিম বুলি ভাবিছে, তেতিয়া সপ্তাহটোত কিন্তু ভাল ফল আহিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত ভাল। বাধা বিঘিনিৰ মাজেৰেও আপুনি কিছু আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ দুটা দিন, তাৰমানে নেক্সট ফ্ৰাইডে আৰু ছেটাৰডে, এই দুটা দিন আপুনি সাৱধানেৰে পাৰ কৰক, কোনো ধৰণৰ ড্ৰাইভিং নকৰিব। এই সপ্তাহটোত আপুনি ব্লু কালাৰটো ইউজ কৰক, শুভ নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, কাপছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে চিকিৎসা বিজ্ঞান, ৰাজনীতি আদিৰ লগত জড়িতসকলে ভাল ফল পাব। বিদ্যাৰ্থীসকলৰ ভাল ফল, পদমৰ্যাদা বৃদ্ধি হ'ব পাৰে। নিবনুৱাসকলৰ ভাল। এই সপ্তাহটোত ভাল বেয়াৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। টকা পইচা খৰচা পাতি আদি বেছি হ'ব, বৃদ্ধি পাব। সপ্তাহটোৰ শেষৰ ফালে কিছু সকাহ। গতিকে এই সপ্তাহটোত আপুনি গোল্ডেন কালাৰ, ব্লেক কালাৰ ইউজ কৰিব পাৰে, শুভ নাম্বাৰ 8। আৰু পাৰিলে সপ্তাহটোত যিমানখিনি পৰা যায় দান ধ্যান কৰক, দেৱী মন্দিৰ দৰ্শন কৰক। এতিয়া মীন ৰাশি, ৰাশিচক্ৰ শেষ ৰাশি মীন ৰাশি, টেম্পাৰেন্স এণ্ড নাইট অফ ছৰ্ডছ, এই দুখন কাৰ্ড মতে আপুনি যিমানখিনি পৰা যায় ওম শব্দটো সপ্তাহটোত সদায় মাতি থাকিব। কিছুমান বিপদ বিঘিনিৰ পৰা আপুনি হাত সাৰিব পাৰিব। সপ্তাহটোত মাংগলিক কৰ্ম কৰিব পাৰে। আৰু বৃহস্পতিবাৰ দিনা কৃষ্ণ মন্দিৰ, দুৰ্গা মন্দিৰ আদি দৰ্শন কৰক। ব্যৱসায় বাণিজ্যত ভাল ফল পাব, টকা পইচা হাতলৈ আহিব। গৃহ নিৰ্মাণ বিভাগৰ লগত যদি আপুনি জড়িত হৈ আছে, আপুনি যদি কণ্ট্ৰেক্টৰ, আপুনি যদি খোৱা খাদ্যৰ বিজনেছ কৰিছে, ব্যৱসায় কৰিছে, তেতিয়া কিন্তু ভাল ফল পাব। কিন্তু বিদ্যাৰ্থীসকলৰ অতি অশুভ। বিদ্যাৰ্থীসকলে কিন্তু বেয়া ফল পাব। এই সপ্তাহটো ভাল নহয়। এই সপ্তাহটোত আপুনি যদি নতুন কিবা চিন্তা কৰিছে, তেতিয়া কিন্তু শুভ ফল দিব আৰু আপুনি ফল পাব। নিবনুৱাসকলৰ মধ্যম ফল, চাকৰিয়ালৰ কিছু হ'ব। সপ্তাহটোৰ শেষৰ ফালে আপুনি দান ধ্যান কৰক। পাৰিলে শিৱ মন্দিৰ দৰ্শন কৰক, পাৰ্বতী দেৱীৰ মন্দিৰ দৰ্শন কৰক। 8 নাম্বাৰটো শুভ হ'ব। লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকলৈ। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।